বিশ্বনাথত মছজিদ ভঙাক লৈ এইবাৰ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু সংগঠন। মছজিদৰ নিচিনা পবিত্ৰ অনুষ্ঠানত চলাব নালাগে বুলডোজাৰ। আমাৰ মছজিদত বুলডোজাৰ নচলাবলৈ আমি প্ৰশাসনক হাজাৰবাৰ অনুৰোধ কৰিছিলোঁ। মছজিদত বুলডোজাৰ চলোৱাত আমাৰ আপত্তি আছিল, কিন্তু প্ৰশাসনে আমাৰ কথা নুশুনি আমাৰ মছজিদটো ভাঙি দিলে। কিন্তু একে স্থানতে আছিল শ্মশান আৰু চাহ বাগান। যদি চৰকাৰী ভূমিত থকা মছজিদটো প্ৰশাসনে বুলডোজাৰ চলাব পাৰে, তেনেহ'লে একেই ভূমিতে থকা শ্মশান আৰু চাহ বাগানত কিয় বুলডোজাৰ নচলিল? ইয়াকে লৈ এতিয়া সংখ্যালঘু সংগঠনে প্ৰশ্ন কৰিছে আৰু প্ৰয়োজনত এতিয়া বিশ্বনাথ স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। মছজিদৰ নিচিনা পবিত্ৰ অনুষ্ঠানত চলাব নালাগে বুলডোজাৰ। মছজিদত বুলডোজাৰ চলোৱাত আমাৰ আপত্তি আছিল, কিন্তু প্ৰশাসনে আমাৰ কথা নুশুনি মছজিদটো ভাঙি দিলে। মছজিদৰ নিচিনাকৈ চৰকাৰী ভূমিতে আছিল শ্মশান আৰু চাহ বাগান, কিন্তু মছজিদ ভঙা প্ৰশাসনে বুলডোজাৰ নচলালে শ্মশান আৰু চাহ বাগানত। আমাৰ মছজিদত বুলডোজাৰ চলোৱা প্ৰশাসনে কিয় নাভাঙিলে শ্মশানখন? মছজিদৰ লগতে এতিয়া উচ্ছেদ চলাব লাগিব শ্মশান আৰু চাহ বাগানত। বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ উচ্ছেদক লৈ এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, মছজিদৰ নিচিনা পবিত্ৰ অনুষ্ঠানত বুলডোজাৰ চলাব নালাগে। বিশ্বনাথত কালিৰ দিনটোত মছজিদৰ ওপৰত যি বুলডোজাৰ চলোৱা হৈছিল, ইয়াকে লৈ এইবাৰ গৰজি উঠিছে সংখ্যালঘু সংগঠন। মছজিদত বুলডোজাৰ চলোৱাত আমাৰ আপত্তি আছিল, আমি প্ৰশাসনক হাজাৰবাৰ অনুৰোধ কৰিছিলোঁ মছজিদটো নাভাঙিবলৈ আমি প্ৰশাসনক অনুৰোধ কৰিছিলোঁ, কিন্তু প্ৰশাসনে আমাৰ কথা নুশুনি মছজিদটোত বুলডোজাৰ চলালে। চৰকাৰী ভূমিত থকা মছজিদত যদি উচ্ছেদ চলিব পাৰে বা উচ্ছেদ চলাব পাৰে, তেনেহ'লে চৰকাৰী ভূমিত থকা শ্মশান আৰু চাহ বাগানত কিয় উচ্ছেদ নচলিল বুলি এতিয়া প্ৰশ্ন কৰিছে সংখ্যালঘু সংগঠনে। আমাৰ মছজিদত বুলডোজাৰ চলোৱা প্ৰশাসনে কিয় নাভাঙিলে শ্মশানখন? মছজিদৰ লগতে এতিয়া উচ্ছেদ চলাব লাগিব শ্মশান আৰু চাহ বাগানত। এনেদৰে এতিয়া প্ৰশাসনৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু সংগঠন। আৰু যদি উচ্ছেদিতসকলক পুনৰ সংস্থাপন দিয়া নহয়, তেনেহ'লে প্ৰয়োজনত বিশ্বনাথ স্তব্ধ কৰি দিয়াৰ এইবাৰ হুংকাৰ প্ৰদান কৰা হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা প্ৰশাসনক এই হুংকাৰ দিয়া হৈছে। আৰু মছজিদত বুলডোজাৰ চলোৱা প্ৰশাসনে কিয় বুলডোজাৰ নচলালে শ্মশান আৰু চাহ বাগানত? চৰকাৰী ভূমিতে আছিল শ্মশান আৰু চাহ বাগানখন, কিন্তু প্ৰশাসনে আমি হাজাৰবাৰ অনুৰোধ কৰাৰ পিছতো মছজিদটো ভাঙি দিলে, মছজিদত বুলডোজাৰ চলালে। কিন্তু একে চৰকাৰী ভূমিত থকা শ্মশান আৰু চাহ বাগানত কিয় বুলডোজাৰ নচলিল বুলি এইবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰশাসনক প্ৰশ্ন কৰিছে। এই সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। মছজিদখনক লৈ যিহেতু আপত্তি আছিলে, আমি দল সংগঠন স্থানীয় ৰাইজে আপত্তি জনাইছিলো যে মছজিদ পবিত্ৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান সেইখন থাকিব লাগে, কিন্তু প্ৰশাসনে আজি ৰাতিপুৱাৰ ভাগত সেই মছজিদখনো মানে বুলডোজাৰ লগালে। কিন্তু আমি দেখা পালো আধা ভাঙি থৈ তেওঁলোক গুচি গ'ল। ইয়াতে মাত্ৰ দুটা খুঁটাৰ ওপৰত এতিয়া ওলমি আছে, যে গোটেইটো ভাঙিব লাগিছিল। যদি ভাঙিছে, বুলডোজাৰ চলাইছে, গোটেইটো ভাঙি শেষ কৰিব লাগিছিল, কিন্তু দুটা খুঁটাৰ ওপৰত বিপদজনকভাৱে থৈ তেওঁলোক গুচি গ'ল। প্ৰশাসনক অনুৰোধ জনাইছো, মছজিদটো সম্পূৰ্ণ যদি ভাঙিছে সম্পূৰ্ণকে ভাঙক, আৰু তাৰ লগতে এই শ্মশান, তাতে অলপ চাহ বাগান আছে, চাহ বাগানৰ মাটিও পৰিছে, সেই মাটিখিনিতো উচ্ছেদ চলক। যোৱাকালিৰ পৰা দুদিনকৈ উচ্ছেদ চলিলে বিশ্বনাথৰ এই জাপৰিগুৰি অঞ্চলত। আজিৰ পৰা 15 দিন আগতে নটিচ দিয়া হৈছিলে। আমাৰ যিসকল মানুহ আছিলে নিজে নিজে কিছু ঘৰ বাৰী ভাঙিছিলে। তাৰপিছতো যোৱাকালি আৰু আজি দুদিনকৈ বিশ্বনাথ প্ৰশাসনে ইয়াতে উচ্ছেদ চলালে। শান্তিপূৰ্ণভাৱে উচ্ছেদ হ'ল, কিন্তু এটা কথা আমি লক্ষ্য কৰিছো যে ইয়াতে উচ্ছেদ হ'ল, কিন্তু মছজিদ ভাঙি দিয়া হ'ল। ইয়াত আজিৰ দিনটোত মছজিদ ভাঙি দিয়া হ'ল। ৰাইজে আপত্তি জনাইছিল, আমি দল সংগঠনসমূহেও আপত্তি জনাইছিলো, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদেও আপত্তি জনাইছিলো যে মছজিদখন ৰাখিব লাগে, মছজিদখন ভাঙিব নালাগে, কিন্তু প্ৰশাসনে মছজিদখন ভাঙি দিলে। কিন্তু আমি দেখা পাইছো ইয়াতে এখন শ্মশানো আছে, এই শ্মশানো প্ৰশাসনৰ দায়িত্ব আৰু কৰ্তব্য। যিহেতু এই গোটেই এৰিয়াটোৱে
বেদখলী ভূমি বুলি চিহ্নিত হৈছে। গতিকে বেদখলী ভূমি চিহ্নিত হোৱাৰ পিছত মছজিদ ভাঙিব, আন এটা ধৰ্মীয় অনুষ্ঠান থাকিব বা প্ৰতিষ্ঠান থাকিব, সেইটো হ'ব নোৱাৰে। আমি প্ৰশাসনক আহ্বান জনাইছো যে সেই যিখিনি বাকী আছে সেই বাকী থকাখিনিও ভাঙিব লাগিব। আৰু তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছো এটা কথা, এই মানুহখিনিক আমি বাৰে বাৰে কৈ আছো, এই মানুহখিনি নদী ভংগ মানুহ, তেওঁলোক গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ ইয়াতে অলপকে এতিয়া মিডিয়াত বিভিন্নজনে কৈ আছে যে শ বিঘা এজনেই দখল কৰি আছে। ইয়াতে শ বিঘা কোনোবাই দখল কৰা দেখিছে নেকি? কোনো শ বিঘা দখল কৰা নাই। 1 কঠা 1.5 কঠা মাটি লৈ কোনোমতে তেওঁলোকে ইয়াতে এটা পৰিয়াল 3-4টাকৈ পৰিয়াল 1 কঠা 1.5 কঠা মাটিত ইয়াত বসবাস কৰি আছিলে। কিন্তু প্ৰশাসনক আমি আহ্বান জনাইছো যে অতি শীঘ্ৰেই এইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবই লাগিব, কাৰণ এওঁলোক গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ভূমিহীন লোক। যদি প্ৰশাসনে বা অসম চৰকাৰে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নহয়, আমি কিন্তু অতি শীঘ্ৰেই বিশ্বনেটৰ প্ৰশাসনিক কাম কাজ অচল কৰি দিব পৰা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গ্ৰহণ কৰিম। শান্তিপূৰ্ণভাৱে উচ্ছেদ হ'ল, আমি কোনো ধৰণৰ বাধা দিয়া নাই, আমি প্ৰশাসনক সন্মান জনাইছো। কিন্তু এতিয়া আমাক শান্তিপূৰ্ণভাৱে এই মানুহখিনিক উচ্ছেদিত মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। যদি কৰা নহয় তেন্তে কিন্তু গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব। এই কথাটো এই উচ্ছেদস্থলীৰ পৰা আজি প্ৰশাসনক আৰু অসম চৰকাৰক আপোনালোকৰ জৰিয়তে জনাই দিব খুজিছো।